हेलो एवरीवन मोर कुकिंग विथ गिटार चेनेলত আজি এটা নতুন ৰেচিপি লৈ আহিছো। সেইটো ৰেচিপি হ'ল মোৱা মাছৰ চৰচৰি বুলি কয়। আপোনালোকে কি বুলি কয় জনাবচোন। মই মাছখিনি এনেকৈ ভাজি লৈছো। এপিটিত ভাজা হৈ গৈছে, এতিয়া মই সিপিটিত ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে মই লৈ লৈছোঁ ক'লা সৰিয়হ, কেঁচা জলকীয়া আৰু নহৰু। এই গোটেইখিনি মই পেষ্ট কৰি ল'ম। এইফালে মোৰ মছলাখিনি পেষ্ট কৰা হৈ গ'ল আৰু লগতে মোৰ মাছখিনি ভজাও শেষ হ'ল। ইয়াতে মই 2 চামুচ মিঠাতেল দি দিছোঁ। ইয়াতে মই ফৰণটো সৰিয়হ ফৰণ দিছোঁ, আপোনালোকে পিঁয়াজো দিব পাৰে আৰু দুটা কেঁচা জলকীয়া ফালি দি দিছোঁ। জলকীয়াখিনি ৰঙা হোৱালৈকে অলপমান ভাজি ল'ব। পেষ্ট কৰা মছলাখিনিত মই 1/2 চামুচ হালধি গুড়ি, 1/2 চামুচ জলকীয়া গুড়া আৰু 1/2 চামুচ জিৰা গুড়া মিলাই লৈছোঁ। সকলোখিনি ভালকৈ মিহলাই ল'ব। এইফালে জলকীয়াখিনিও ৰঙা হৈ আহিছে। ইয়াতে মই গুড়ি কৰি লোৱা মছলাখিনি দি দিম। সকলোখিনি ভালকৈ মিহলাই ল'ব আৰু মছলাখিনি ভাজি ল'ব ভালকৈ। ইয়াতে মই 1/2 চামুচ নিমখ দি দিছোঁ। সকলোখিনি ভালকৈ ভাজি ল'ব। পাঁচ মিনিট ঢাকি দিব। এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই মছলাৰ পানীখিনি ইয়াতে দি দিম। এয়া পানীখিনি মই ইয়াতে দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিব। এনেকৈ এটা উতল আহিলে মাছখিনি দি দিব। আৰু সকলোখিনি এনেকৈ মিক্স কৰি দিব। এতিয়া 5 মিনিট ঢাকি দিব। এয়া মোৰ মোৱা মাছৰ চৰচৰি হৈ গ'ল। এইখিনি আপোনালোকে ইয়াতকৈ শুকাব পাৰে। মই এনেকৈ ৰাখিম আজি, এনেকৈয়ে খাই ভাল পাওঁ। আপোনালোকে বনাই চাবচোন কেনেকৈ লাগে।